আমি জানিবলৈ পাইছোঁ যোৱা বছৰতো আমাৰ এই জিলাৰ যিটো ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিটি থাকে তেওঁলোকৰ মিটিং হৈছিল। তাতো এই আমাৰ বিদ্যুৎ ক্ষেত্ৰত চলি থকা বহু সমস্যাৰ কথা উত্থাপিত হৈছিল। এইবিলাক নিৰাময় কৰাৰ কাৰণে নিৰ্দেশো দিছিল, কিন্তু আমি কোনো নিৰাময় পোৱা নাই। আজিলৈকে বিদ্যুৎ ক্ষেত্ৰত যি অনিয়ম চলি আছে, এই যে এষ্টিমেটেড বিল যিটো লুণ্ঠন কৰাৰ এটা প্ৰক্ৰিয়া, ৰাইজক লুণ্ঠন কৰাৰ এটা প্ৰক্ৰিয়া, যি ইচ্ছা তাকে বিল কৰি আছে, কোনো মিটাৰ নাই, ৰিডিং লোৱা নাই, একো নাই। এইদৰে আজি আচলতে গৰীব দুখীয়া মানুহ একেবাৰে মানে অচল হৈ পৰিছে, ইহঁত এৰি দিব খুজিছে। গতিকে আমি এই প্ৰগ্ৰাম হাতত লৈছোঁ। তাৰ উপৰি আমাৰ মাজত স্মাৰ্ট মিটাৰ, প্ৰিপেইড স্মাৰ্ট মিটাৰ লগোৱাৰ যিটো ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে কিছু কিছু ঠাইত লগাইছেও, এইটো আমি আমাৰ যিখিনি অভিজ্ঞতা আমি দেখিবলৈ পাইছোঁ, এইটো লুণ্ঠন কৰাৰ এই এষ্টিমেটেড বিলতকৈও এটা অধিক স্মাৰ্ট যন্ত্ৰ। গতিকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সকলো গ্ৰাহক সজাগ হৈ উঠিছে, তেওঁলোকে এইটো লগৰ বিৰোধিতা কৰিছে। এইটো আমি সংগঠনৰ পক্ষৰ পৰাও ইয়াৰ বিৰোধিতা কৰিছোঁ। গোটেই দেশত, কেৱল অসমতে নহয়, গোটেই দেশতে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আৱাজ উঠিছে। এই স্মাৰ্ট মিটাৰ আচলতে চৰকাৰৰ বিদ্যুৎ ক্ষেত্ৰতো প্ৰাইভেট কোম্পানীৰ হাতত গতাই দিয়াৰ এটা ষড়যন্ত্ৰ মাত্ৰ। গতিকে ইয়াক যিকোনো মূল্যত আমি প্ৰতিহত কৰিব লাগিব। বিদ্যুৎ ইমান হয়, আজি আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ ইয়াতে মেমৰেণ্ডাম পঠাম। তাত দাবীবিলাক আছে, আমি এই দাবীবিলাক বিদ্যুৎ বিভাগৰ মন্ত্ৰী আছে, তাক আমি অৱগত কৰিব বিচাৰিছোঁ, যাতে অনাগত দিনত আমি এনেকুৱা বিদ্যুৎ বিল দিব লগা নহয়। আমি যাতে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, আমি যাতে সাধাৰণ ৰাইজে এই বিদ্যুৎ ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি এই ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যেতিয়ালৈকে আমি আমাৰ প্ৰাপ্য আমি নাপাম, তেতিয়ালৈকে আমি এই দাবী কৰিয়ে থাকিম। আমি যেনেকৈ 5,000 লোক আমি সমাগত হৈছোঁ, অনাগত দিনত আমি ইয়াতকৈ বহুত গুণে বহুত 20-25 হাজাৰ মানুহে আমি এনেকুৱা ধৰ্ণা কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। নিয়মীয়াকৈ বিদ্যুৎ পাই আছেনে? নাই, নিয়মীয়াকৈ বিদ্যুৎ পোৱা নাই। আজি বহুদিনৰ পৰা আমি নিয়মীয়াকৈ বিদ্যুৎ পোৱা নাই। বিশেষকৈ আমি দক্ষিণ চালমাৰা মানকাচৰ জিলাৰ যিবিলাক বিদ্যুৎ কনজুমাৰ আছোঁ, সিহঁতে আমি ভুক্তভোগী। আমাৰ ল'ৰা ছোৱালীয়ে লিখা পঢ়া কৰিব নোৱাৰে, যেতিয়া পঢ়াৰ সময় তেতিয়া বিদ্যুৎ নাথাকে। আমি যেতিয়া কিবা কাম কৰিবলৈ লওঁ তেতিয়াই বিদ্যুৎ নাথাকে।